দোলাতাহী হাতীৰে উভতিব দেৱী কি হ'ব এইবাৰ মৈত্ৰৰ পৰিস্থিতি চাৰিওফালে এক অস্থিৰ সময় ঠেলি আহি আছে দুৰ্গা পূজা চৌদিশে ভাহি উঠিছে দুৰ্গা দেৱীৰ আগমনৰ সুৰ দেৱী দুৰ্গাৰ আগমনে কি প্ৰভাৱ পেলাব মৰ্ত্যত আমাৰ সমাজত নাৰী একেবাৰে নিৰাপদ নহয় বুলি নাৰীয়ে অভিযোগ তুলি থকাৰ মাজতেই নাৰী শক্তিৰ আৰাধনাৰ প্ৰস্তুতি আৰম্ভ হৈছে আগন্তুক 10 অক্টোবৰত দুৰ্গা পূজাৰ সপ্তমী তাৰ পূৰ্বে 2 অক্টোবৰত মহালয়া অৰ্থাৎ দেৱী পক্ষৰ আৰম্ভণি দুৰ্গাৰ আগমন প্ৰস্থানৰ বাহন আৰু তাৰ ফলাফলক লৈ সমাজত বহু কথা প্ৰচলিত আছে দেৱী দুৰ্গা আৰু তেওঁৰ পুত্ৰ কন্যাৰ নিজস্ব একোখন বাহন থাকিলেও আগমন আৰু প্ৰস্থানৰ বাহনৰ কথা পৃথককৈ পঞ্জিকাত উল্লেখ আছে হিন্দু শাস্ত্ৰ অনুসৰি দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ বাহন নিৰ্ধাৰণ কৰে মৰ্ত্য লোকৰ বছৰটো কেনেকৈ পাৰ হ'ব প্ৰতি বছৰ দুৰ্গাৰ আগমন আৰু প্ৰস্থান সাধাৰণতে একেই বাহনত নহয় যদি কোনো বছৰত আগমনী আৰু প্ৰস্থানৰ বাহন একেই হয় তেন্তে খুব